নমস্কাৰ, মই দীপজ্যোতি কলিতা আপোনালোকৰ মাজলৈ আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে যে গুৱাহাটী লাচিত ঘাটত 9 তাৰিখে ৰাছেল ভাইপাৰ উৰাব। ৰাছেল ভাইপাৰৰ লগত হেলিকপ্টাৰো উৰাব, কিন্তু 9 তাৰিখে ৰাজনাথ সিং আহি আছে, ডিফেন্স মিনিষ্টাৰ, আৰু তাতে প্ৰেক্টিচ চলি আছে। 5, 6, 7 তাৰিখ নচলে, 8 আৰু 9 তাৰিখে প্ৰগ্ৰেমটো আছে। কিন্তু যদি আপোনালোকে যদি চাই, কালি নাই আজি আছে, 11টা to 2টা বজালৈকে মানে প্ৰেক্টিচটো কৰি আছে। চাই ভাল লাগে, আৰু আপোনালোকে যদি ইচ্ছা কৰে যাই কিনে চাব পাৰে। আৰু 9 তাৰিখটো হৈছে ৰবিবাৰ, আপোনালোকে যদি টাইম পাই চাব। মই যোৱাকালি যাই চালোঁ, কিন্তু মোৰ মানে ফোনটো বেয়া হোৱাৰ বাবে মই মানে ভিডিঅ' কেপচাৰ কৰিব নোৱাৰিলোঁ। কিন্তু আপোনালোকে যদি টাইম পায়, 7 তাৰিখ বন্ধ আছে, 8 তাৰিখে যাই চাব পাৰে। 11টা to 2টা বজালৈকে মানে প্ৰেক্টিচটো কৰে, আৰু 9 তাৰিখেতো কৰিবই। যদি আপোনালোকে ইচ্ছুক, গুৱাহাটী লাচিত ঘাটত যাব পাৰে। 9 তাৰিখে একেবাৰে ভালকৈ চাব পাৰিব। যদি অলপ চাব বিচাৰে, যদি টাইম পায়, তেতিয়াহ'লে আপোনালোকে 8 তাৰিখে যাই চাব পাৰে। 11টা বজাত যাই কিনে 11টা to 2টালৈকে প্ৰেক্টিচটো চলি আছে, সেইটো চাব পাৰিব। আৰু লগত এটা কথা আছে, এই প্ৰগ্ৰেমটো 9 তাৰিখে যিটো প্ৰগ্ৰেম হ'ব, সিদিনা জুবিন দাৰ আত্মাৰ বাবে কিবা এটা কাম কৰিব। কি কৰিব মই ভালকৈ নাজানো বাৰু। জয় জুবিন দা, জয় অসম।